লোকে আমি শুভেচ্ছা জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু মই আজি মোৰ কাৰণে এইটো এটা ৰেড লেটাৰ ডে বুলিয়ে মই ভাবিম, কাৰণ মই কংগ্ৰেছ দললৈ ঘূৰি অহাৰ পিছত এখন মোৰ ফাৰ্ষ্ট প্ৰেছ কনফাৰেঞ্চ, গতিকে এইকাৰণে আজি দিনটো মোৰ কাৰণে এটা বিশেষ দিন বুলি মই ভাবিছোঁ। আজি আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু এগৰাকী বিশ্ববিখ্যাত অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙৰ আজি জন্মদিন। এইগৰাকী প্ৰধানমন্ত্ৰী, দুগৰাকী প্ৰধানমন্ত্ৰী, আজি আমি কথা পাতিম বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত। কিন্তু এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশখনৰ দায়িত্ব এনেকুৱা এটা সময়ত লৈছিল যিটো সময়ত গোটেই আন্তৰ্জাতিক পৰ্যায়ত অৰ্থনৈতিক সংকট হৈছিল আৰু ভাৰততো অৰ্থনৈতিক সংকট হৈছিলে। আৰু সেইখিনি সময়ত তেখেতে প্ৰথমতে বিত্তমন্ত্ৰীৰ দায়িত্ব লৈ আৰু পিছলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেখেতে গোটেই ভাৰতৰ অৰ্থনীতি সংস্কাৰ কৰিছিলে, যিটো উদাৰীকৰণ বুলি কয়, গ্ল'বেলাইজেশ্যন তেখেতে কৰিছিল। আৰু যাৰ কাৰণে আজি ভাৰতে আমি এনেকুৱা এটা স্থিতিত আজি থিয় হ'ব পাৰিছোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তাৰ পৰৱৰ্তী কালত 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্যভাৰ লোৱাৰ পিছত আমাৰ দেশখনৰ যিখিনি গঢ়ি থৈ গৈছিল UPA চৰকাৰে, ডক্টৰ মনমোহন সিঙে কংগ্ৰেছৰ নেতৃত্বত, সেই গঢ়ি থৈ যোৱা সকলোবিলাক তেওঁলোকে নতুনকৈ একো গঢ়িব পৰা নাইকিয়া, কিন্তু যিখিনি কংগ্ৰেছে গঢ়ি থৈ গৈছিল সেই সকলোবিলাক তেওঁলোকে এপিনৰ পৰা চুৰমাৰ কৰিছে বুলি ক'ব লাগিব। এতিয়া আজি আমি আপোনালোকৰ আগত দেখুৱাব খুজিছোঁ যে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু বোধ কৰোঁ বিশ্বৰ ভিতৰত এনেকুৱা এজন প্ৰধানমন্ত্ৰী যি আটাইতকৈ বেছি ফৰেইন কাণ্ট্ৰি ভিজিট কৰিছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে এটা অভিলেখ কৰিছে ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ সকলোবিলাক প্ৰধানমন্ত্ৰীৰ ভিতৰত আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তেখেতে 2014 চনৰ পৰা আজিৰ তাৰিখলৈকে, সিদিনাখন তেওঁ আমেৰিকা ভ্ৰমণ কৰি আহিলে আপোনালোকে জানে, এই ছেপ্টেম্বৰ মাহলৈকে তেখেতে টোটেল 80 বাৰ ফৰেইন ভিজিট কৰিছে আৰু 70খন দেশলৈ তেখেতে ভিজিট কৰিছে। আমি আজি আপোনালোকক দুটা দস্তাবেজ দিম। এই দুটা দস্তাবেজৰ উপৰিও আমি আপোনালোকক ইয়াৰ গোটেই চফ্ট কপিটো দি দিম। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিব যে মোদী ডাঙৰীয়াই যিটো বিদেশ ভ্ৰমণ কৰিছে, এই যে 80 বাৰ বিদেশ ভ্ৰমণ কৰিছে, আমি গোটেই লিষ্ট দি দিছোঁ আৰু চ'ৰ্চ দি দিছোঁ, লিংক দি দিছোঁ আপোনালোকক। PM ৱেবছাইটৰ লিংক আমি দি দিছোঁ। ইয়াত কোনো ধৰণৰ অন্য ধৰণৰ কোনো কথা নাইকিয়া, কোনো মেনিপুলেশ্যনৰ কথা নাই। আৰু ইয়াৰ পৰা দেখা গৈছে যে তেওঁ যিমান বিদেশ ভিজিট কৰিছে, এইটোৰ যিটো প্ৰডাক্টিভ হ'ব লাগে, এইটো কোনো প্ৰডাক্টিভ হোৱা নাইকিয়া। বৰঞ্চ যে এগৰাকী ব্যৱসায়ী, তেওঁৰ বিশ্বস্ত ব্যৱসায়ী উদ্যোগপতি গৌতম আদানী, তেওঁৰ এই গোটেই ভিজিটটোৰ পৰা গৌতম আদানীহে আটাইতকৈ বেছি উপকৃত হৈছে, ভাৰতবৰ্ষ উপকৃত হোৱা নাই। আৰু আমাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এসময়ত কৈছিলে, যিটো কৈছিল সেইটো আজি আকৌ প্ৰমাণ হৈছে। তেওঁ কৈছিল, হাম দো হামাৰে দো, হাম দো হামাৰে দো। গতিকে মোদী ডাঙৰীয়াৰ যি দুজন, হাম দো মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ, হামাৰে দো হৈছে আমাৰ দুজন, এজন হৈছে আদানী, আনজন হৈছে আম্বানী। কিন্তু এতিয়া
আম্বানীতকৈ আদানী হৈছে মোদী ডাঙৰীয়াৰ আটাইতকৈ বেছি বুকুৰ কুটুম আৰু তেওঁ এতিয়া যি ধৰণে আমি ইয়াত দেখুৱাইছোঁ দুটা বস্তু প্ৰথমতে তেওঁ ইয়াত গোটেই বিদেশ ভ্ৰমণ কৰি যিটো টকা খৰচ হৈছে অকল এয়াৰক্ৰাফ্টৰ হিচাপটো ইয়াত দেখুওৱা হৈছে অকল এয়াৰক্ৰাফ্টত খৰচ হৈছে 588 কোটি টকা মই তাৰ ফ্ৰেকশ্যনটো কোৱা নাই আৰু ইয়াত 2023 চনৰ পৰা 2024 চনলৈকে যিমানবিলাক ফৰেইন ভিজিট কৰিছে তাৰ হিচাপটো ইয়াত দেখুওৱা নাই বাকী 23ৰ আগলৈকে যিটো হিচাপ দেখুৱাইছে সেইটোত 588 কোটি টকা আৰু বাকীখিনি হিচাপ PM অফিচৰ পৰা দেখুওৱা নাইকিয়া সেইকাৰণে আমি দিব নোৱাৰিলোঁ এইটো হৈছে অকল এয়াৰক্ৰাফ্টৰ খৰচ এতিয়া আপোনালোকে জানে প্ৰাইম মিনিষ্টাৰৰ লগত প্ৰায় 150 মানুহ যায় মিনিমাম তেওঁৰ সিকিউৰিটি তেওঁৰ বিভিন্ন অফিচাৰ আমোলা আৰু মিডিয়া গ্ৰুপ এনেকুৱাকে মিলাই প্ৰায় 150 মান মানুহ যায় অকল বিদেশত গ'লে প্ৰাইম মিনিষ্টাৰৰ থকা আৰু খোৱাটোহে ফ্ৰী সেই দেশে দিয়ে ষ্টেট গেষ্ট হাউচ বাকী সকলো খৰচ আমাৰ চৰকাৰে বহন কৰিব লাগে গতিকে এই 150 প্ৰতি বাৰতে এই 150তকৈও অধিক বিষয়া কৰ্মচাৰী যি দিয়ে খোৱা বোৱা হোটেল এইবিলাক যদি আমি ধৰোঁ তেতিয়াহ'লে ই মোটামুটি 10 টাইমছ হ'ব ৰাফলি 10 টাইমছ হ'ব অৰ্থাৎ এতিয়া যিটো 588 কোটি টকা ইয়াৰ 10 টাইমছ হৈ গ'লে মোটামুটি 5,880 crores সেই আমি যদি ৰাফলি ধৰোঁ 5,000 crores টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই 14 চনৰ পৰা আজিৰ তাৰিখলৈকে বিদেশ ভ্ৰমণত ইমান টকা খৰচ হৈছে মোটামুটি আৰু এই টকাৰ খৰচটো যদি এতিয়া আপুনি চাই ইয়াৰ বিনিময়ত আমি কি পাইছোঁ আপুনি আচৰিত হ'ব আমি এখন আপোনালোকক দি দিছোঁ ইয়াত আছে প্ৰত্যেকটো ভিজিটৰ আমি এখন দিম আপোনালোকক প্ৰত্যেকটো ভিজিটৰ কি উদ্দেশ্যত গৈছে ডিটেইলছ লিখা আছে প্ৰত্যেকটো ভিজিট আমি এখন আপোনালোকক দিম আৰু সফ্ট কপিও দিম আপুনি আচৰিত হ'ব আমি এইটো গোটেইটো চাই দেখিলোঁ তেওঁ যিমান 80 বাৰ ভিজিট কৰিছে 80 বাৰ ভিজিটত মাত্ৰ 7 বাৰ ভিজিটহে তেওঁ আমাৰ দেশৰ বাইলেটাৰেল টকত বা দেশৰ ধৰক অৰ্থনৈতিক উন্নয়ন এক্সপোৰ্ট ইম্পোৰ্ট বা হেলিকপ্টাৰ ডিল বা নিউক্লিয়াৰ ডিল বা যুদ্ধৰ সামগ্ৰী ক্ৰয় বিক্ৰয় এনেকুৱা ধৰণৰ কাণ্ট্ৰি ইণ্টাৰেষ্টত আমাৰ দেশত বা ফৰেইন ইনভেষ্টমেণ্ট আমাৰ দেশত এনেকুৱা ধৰণৰ টক বা এগ্ৰিমেণ্ট মাত্ৰ 8 বাৰ কৰিছে 80 বাৰ ভিজিটত আৰু 72 বাৰ ভিজিট তেওঁ কি হৈছে কেৱল ৰেকৰ্ড ব্ৰেক কৰিবলৈ গৈছে অৰ্থাৎ এনেকুৱাবিলাক দেশত গৈছে যিখন দেশত কোনোদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যোৱা নাই গতিকে তেওঁ ইয়াত ৰেকৰ্ড কৰিছে এইটোৱেই যে এই দেশত গৈছে কোনোদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যোৱা নাই মোদীয়ে একমাত্ৰ প্ৰধানমন্ত্ৰী এই দেশলৈ আহিছে ক'ৰবাত তেওঁ ফাৰ্ষ্ট বাৰ প্ৰাইম মিনিষ্টাৰ গৈছে ক'ৰবাত ছেকেণ্ড বাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ গৈছে তেনেকুৱা দেশত গৈছে আৰু ক'ৰবাত হয়তো তেওঁ থাৰ্ড প্ৰধানমন্ত্ৰী যি বিদেশত গৈছে এইটো এটা ৰেকৰ্ড কৰিছে তাৰ বাহিৰে দেশৰ ডেভেলপমেণ্টত কোনো ৰেকৰ্ড হোৱা নাই নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ এই ফৰেইন ভিজিটবিলাকত এটাই কাম হৈছে তাত থকা আমাৰ প্ৰবাসী যিসকল ভাৰতীয় এই প্ৰবাসী ভাৰতীয়সকলৰ লগত তেওঁ ইণ্টাৰেক্ট কৰিছে মিটিং পাতিছে তেওঁলোকে সম্বৰ্ধনা জনাইছে সেইটো হৈছে আৰু নাম্বাৰ 3টো মই মেনশ্যন কৰি দিছোঁ কেইটামান এক্সাম্পল নাম্বাৰ 3 তেওঁ কি পাৰপাছত গৈছে কেৱল অনাৰ ল'বলৈ গৈছে সেই দেশৰ যিবিলাক অনাৰ এতিয়া ধৰক এজ ফৰ এক্সাম্পল এইবাৰ 2024 তেওঁ গৈছিলে আপোনাৰ পাৰো টিম্ফু
পাৰ' টিম্ফু মানে ভূটানত গৈছিলে। আচ্ছা, ভূটানত কিহৰ কাৰণে গৈছিলে আপোনালোকে আচৰিত হ'ব যে টু ৰিচিভ অৰ্ডাৰ অফ দি ড্ৰেগন কিং, দি হায়েষ্ট চিভিলিয়ান অনাৰ অফ ভূটান। এই এৱাৰ্ডটো ল'বলৈহে গৈছে। তাত আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ কোনো সম্পৰ্ক নাই। নম্বৰ 3, এইবাৰ তেওঁ ভিয়েনাত গৈছে। ভিয়েনাত গ'ল তেওঁ 9 জুলাইৰ পৰা 10 জুলাই ভিয়েনাত তেওঁ কিহৰ কাৰণে গৈছে? ভিয়েনাত গৈছে যে অষ্ট্ৰিয়ান প্ৰেচিডেণ্ট আলেকজেণ্ডাৰ ভেন ডেৰ বেফাইন এণ্ড চেঞ্চেলৰ কাৰী নেহামাৰ also interacted with Indian diaspora in Vienna. This was the first visit by an Indian Prime Minister to Austria in 41 years. এই ৰেকৰ্ডটো কৰিবলৈহে গৈছে। 41 yearsত কোনো প্ৰাইম মিনিষ্টাৰ ভাৰতৰ এই দেশলৈ যোৱা নাই, সেই ৰেকৰ্ডটো কৰিবলৈহে গৈছে। তাৰ বাহিৰে কোনো আমাৰ ডেভেলপমেণ্ট, কোনো দেশৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে যেনে এতিয়া আৰু এটা মই এক্সাম্পল দিছোঁ, প'লেণ্ডত গৈছে তেখেতে। প'লেণ্ডত গৈছে কিহৰ কাৰণে গৈছে আপুনি চাব, 21 পৰা 22 জুলাই আগষ্ট